মই মতালি আৰু বেমেজালিৰে ভৰি পৰিছে এক ভেজাল সদৃশ পৰিৱেশ আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটোক এক ষড়যন্ত্ৰত লিপ্ত হৈ প্ৰকৃত ভাৰতীয় লোকসকলক বিভিন্ন ধৰণৰ হাৰাশাস্তি দি আছে। আমি অবিৰতভাৱে এই প্ৰেচাৰ প্ৰক্ৰিয়াত যি ধৰণৰ অনিয়ম চলি আছে, অনিয়মৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। বিগত দিনত আমি BLO সকলৰ যি কাৰ্যকলাপ, এই কাৰ্যকলাপৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছো। আৰু দেখা গৈছে এগৰাকী বিধায়কে অভিযোগ উত্থাপন কৰাৰ পিছত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঠিকা লৈছে যে প্ৰকৃত ধৰ্মীয় সংখ্যালঘু ভাৰতীয় লোকসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। গতিকে এই ধৰণৰ ঠিকাৰ ফলত একাংশ বিজেপিৰ নেতা পালি নেতা এই ষড়যন্ত্ৰত লিপ্ত হৈছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণে এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ অপমানসূচক মন্তব্য কৰা দেখা গৈছে। এই ধৰণৰ কাৰ্যকলাপে অসমখন ভাঙি টুকুৰা টুকুৰা হ'ব, একদম স্পষ্ট। গতিকে এই ধৰণৰ কাৰ্যকলাপ আমছে কোনো কাৰণতে সহ্য নকৰে। সমান্তৰালভাৱে জাননীৰ তাৰিখ এটা 4-5 দিন সময় নষ্ট কৰি নিৰ্বাচনী একাংশ বিষয়াই ভুক্তভোগী লোকসকলক জাননী দিয়া আছে। গতিকে এই ধৰণৰ কাৰ্যকলাপ বন্ধ হ'ব লাগে। আমি আজি গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছো আৰু আমি স্পষ্টভাৱে দাবী জনাইছো, যদি আমাৰ দাবীসমূহ নামানে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব। আৰু এচাৰ প্ৰক্ৰিয়াৰ লগত ভেজাল কৰাৰ লগত জড়িত থকা যিসকল বিষয়া আছে এই সকলক টানি চুচুৰাই আদালতৰ কাঠগড়াত থিয় কৰোৱা হ'ব। গতিকে ষড়যন্ত্ৰকাৰীসকলক স্পষ্টভাৱে সকীয়াই দিছো, এই ধৰণে প্ৰকৃত ভাৰতীয় লোকসকলক হাৰাশাস্তি কৰিলে আমচু বহি নাথাকে। আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব। ষড়যন্ত্ৰকাৰীসকলক একদম স্পষ্টভাৱে আমি সকীয়াই দিছো।